নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দি পিছত দিম বুলি যিবোৰ কয় বাকি মানে ফাঁকি ৰাইজ গতিকে ভয় ইতিমধ্যে খাইছে আৰু প্ৰাণ যাব বচন নেযায় ৰাইজ পদুম ফুলটো পবিত্ৰ বস্তু অতি পবিত্ৰ বস্তু পূজাত আমাৰ ব্যৱহাৰ হয় এতিয়া পদুম ফুল হৈ থকা নাই এপ্ৰিল ফুল হৈছে বন্ধু বান্ধৱীসকল পুনৰ লুইনজ্যোতি গগৈয়ে এবাৰ বিজেপি চৰকাৰক তোলাধনা দিলে হয় পুনৰ এবাৰ লুইনজ্যোতি গগৈয়ে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে হিমন্ত শৰ্মাৰ বিৰুদ্ধে আৰু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে হয় আপোনালোকে যদি ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই আপোনালোকে ভাল ধৰণে বুজি উঠিব বা ভাল ধৰণে গম পাব কিনো ক'লে যেহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এনেকুৱা ধৰণৰ আচলতে ইজনে সিজনক কটাক্ষ কৰা বা ইজনে সিজনক সমালোচনা কৰা বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ গতিকে কোনোগুণে কম নহয় কোনোজন নেতা কম নহয় কোনোজন প্ৰতিনিধি কম নহয় ইজনে সিজনক কটাক্ষ কৰা বা ইজনে কি কৰিব পাৰিলে ইমান বছৰত ইজনে কি কৰিব পাৰিলে এনেকুৱা ধৰণৰ বিভিন্ন আমি মন্তব্য কৰা শুনিবলৈ পাইছোঁ বা যি কি নহওক ইলেকশ্যন সমাগত ইলেকশ্যনলৈ আৰু মাজত মাথো 17-18 দিন বাকী আছে গতিকে এনেকুৱা ধৰণৰ আচলতে প্ৰচাৰ এনেকুৱা ধৰণৰ ভাষণ হয়তো আপোনালোকে এতিয়া ছ'চিয়েল মিডিয়াত যেতিয়াই মোবাইল খোলে তেতিয়াই আপোনালোকে এইবিলাক দেখি আছে বৰ্তমান সময়ত কিন্তু এতিয়া চৰ্চিত দুজনেই ব্যক্তি গৌৰৱ গগৈ আৰু লুইনজ্যোতি গগৈ গতিকে কোন জিকিব কোন হাৰিব ৰাইজে এতিয়া এটা চাবলগীয়া বিষয় বা চিন্তা কৰিবলগীয়া বিষয় নহয় জানো কোনো কম নহয় কোনোজন প্ৰাৰ্থীয়ে কম নহয় আচলতে বা যি কি নহওক ভিডিঅ'টো চাওক আপোনালোকে লুইনজ্যোতি গগৈয়ে কি মন্তব্য আগবঢ়ালে আপোনালোকে ভিডিঅ'টো যদি ভাল ধৰণে চাই তেতিয়া গম পাব আচলতে লুইনজ্যোতি গগৈ সভাত এবাৰ কেইজনমান ব্যক্তি আহি কি কৰিলেহি আপোনালোকে ভিডিঅ'টো যদি চাই তেতিয়াহে গম পাব গতিকে চাওক আৰু নতুনকৈ অহাসকলে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব এইবাৰ ৰাইজে সকলো সজাগ হৈ আছে সাজু হৈ আছে এনে যোৱাবাৰো তেওঁলোকে মিছা কথা কৈ মানুহৰ পৰা ভোট লৈছিল বন্ধন গোটৰ আঁচনিৰ ঋণ ৰেহাই দিয়া হ'ব মানুহক আমাৰ ডেকা যুৱক যুৱতীসকলক 1 লাখ চাকৰি দিয়া হ'ব আমাৰ চাহ শ্ৰমিকসকলক 351 টকা তেওঁলোকক দিন মজুৰি দিয়া হ'ব আমাৰ গাঁৱে গাঁৱে যিসকল মানুহৰ পট্টা নাই ম্যাদী পট্টা নাই সেইসকলৰ ঘৰে ঘৰে ম্যাদী পট্টা দি অহা হ'ব এইবুলি মিছা কথা কৈ ৰাইজৰ পৰা যোৱাবাৰ ভোট লৈ গৈছিল কিন্তু ৰাইজে এইবাৰ নিৰ্বাচনৰ আগত তেনেকুৱা মিছা কথাৰ এখন মায়াজাল মানুহৰ মাজত এৰি দিবলৈ বিচাৰিছে চৰকাৰে মিছা কথাৰ মিছা প্ৰলোভনৰ মায়াজাল কিন্তু এইবাৰ সেই মায়াজাল ৰাইজে ফালিছে আৰু সেইকাৰণে আমাৰ মহিলাসকল আজি ইয়াত সমবেত হৈছে কাৰণ ৰাইজে দেখিছে যে ৰাষ্ট্ৰপতি বাইদেউ বুলি যি ফৰ্ম আজিও দিছে নিৰ্বাচনৰ সময়ত চব মিছা চব ভুৱা চব মিছা চব ভুৱা আৰু মানে পিছত দিম বুলি কোৱা যিবোৰ কথা নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দি পিছত দিম বুলি যিবোৰ কয় বাকি মানে ফাঁকি ৰাইজ বাকি যেতিয়া হ'ব আৰু নগদ যদিও দিয়ে এবাৰ কৈছো যে নগদ দিলে কথা বেলেগ পাতিম বাৰু পিছত নগদ দি যদি হয় কথা পাতি আছো কিন্তু যিহেতু মিছা কথা কৈছে ফাঁকি দিছে গতিকে ৰাইজে এবাৰ সেইকাৰণে সিদ্ধান্ত এটা লৈ পেলাইছে সেইকাৰণে আজি আমাৰ মহিলাসকলৰ ইমান উপস্থিতি বেছি আৰু ময়ো কৈছো যে বিজেপিয়ে আঁচনিৰ ধন দিলে মানে বিজেপি মানে চৰকাৰ কেৱল মাত্ৰ কোনোবা এক শ্ৰেণীৰ মানুহৰ চৰকাৰ নহয় চৰকাৰ মানে ৰাইজৰ চৰকাৰ আৰু যেতিয়া আঁচনিৰ ধন দিয়ে ধনটো তেওঁলোকৰ নিজৰ ঘৰৰ পৰা নিদিয়ে এই যে ইলেক্ট্ৰেল বণ্ডৰ নামত যে হাজাৰ হাজাৰ কোটি টকা বিজেপিয়ে ঘটিলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চান্দা পাৰ্টি বিজেপি দলটো চান্দা ঘটা পইচাৰে তেওঁলোকে আপোনালোকৰ লাখপতি আঁচনিৰ ধনো নাই দিয়া অৰুণোদয় আঁচনিৰ ধনো নাই দিয়া আৰু বিনামূলীয়া চাউলো নাই দিয়া এই আঁচনিৰ ধন যদি দিছে আপোনাৰ মোৰ কৰ কাতলৰ ধন আপুনি মই ঘটা টকা পইচাৰ কৰ কাতলৰ ধন ৰাইজ গতিকে ৰাইজে সেইকাৰণে সিদ্ধান্ত লৈছে আৰু সিদ্ধান্ত লোৱাৰ কথা আগতে গম পায় তেওঁলোকৰ আগৰ যিগৰাকী প্ৰাৰ্থী এগৰাকী প্ৰাৰ্থীয়ে পলাব লগা হৈছে গতিকে ভয় ইতিমধ্যে খাইছে আৰু আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানুহৰ যিটো সংগ্ৰামী চেতনা যি খং ক্ষোভ তাৰ উমান পায়ে তেওঁলোকৰ আগৰ এমপি গৰাকীৰ টিকট কাটিব লগা হৈছে জানে যে এইবাৰ ৰাইজৰ মুখৰ সন্মুখত তেওঁলোক তিষ্ঠি থাকিব নোৱাৰে এইবাৰ নিষ্ঠাৰ নাই এইবাৰ যে ডিব্ৰুগড় লোকসভাৰ ৰাইজ যে জাগিছে এই কথা ইতিমধ্যে তেওঁলোকে উমান পাইছে আৰু আমি 19 তাৰিখলৈ অপেক্ষা কৰিছো যিমান যি নকক লাগিলে তেওঁলোকৰ সভাত টকা পইচা দি মানুহ মানে তেওঁলোকৰ সভাত গাড়ী যায় শ এখন গাড়ীত দেখিব 7 গৰাকী বা 5 গৰাকী মানুহ আহিছে বাছত এয়া তেওঁলোকৰ অৱস্থা খবৰ ল'ব মই মিছা কথা কোৱা নাই যোৰহাটৰ মোদীৰ সভালে আমাৰ ইয়াত দুগৰাকীমান বেগবাৰী মানুহ আহিছে বা দুহপাত আহিছে বেগবাৰী তেনেকে বাছবোৰ 7খন বাছ ঘূৰি ফুৰিছে
তেওঁলোকে চাই আছে, মোক ফোন কৰি কৈছে ককাইদেউ বোলে এখন বাছত 7 গৰাকী, এখন বাছত 3 গৰাকী, দুখনমান বাছ এনেকে পাক মাৰোতে মানুহ নাপাই ঘূৰিয়ে গুচি গ'ল। এইটো হ'ল অৱস্থা। পইচা দিয়ে, মই কৈছিলো যিসকলে পইচা লৈছে 500, 700, 1000 দিয়ে দিছে সোনোৱালে লৈ ল'ব আৰু মিটিঙতো গৈ আহিব। ঘূৰি আহি 19 তাৰিখে ইভিএমৰ মেচিনৰ সন্মুখত থিয় হৈ আপোনালোকে বিৰোধী ঐক্য মঞ্চৰ নামতে ভোট দিব, জাতীয়তাবাদৰ নামত ভোট দিব, অসমত কৰা অন্যায়ৰ বিৰুদ্ধে ভোট দিব। ৰাইজ অসমীয়া মানুহক কৰা অন্যায়ৰ বিৰুদ্ধে ভোট দিব। এই যে ঠগা হ'ল, যিমানবোৰ কথা ক'লে চব ঠগিলে। জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈ মাটি বাংলাদেশক দিলে, ভেটি কাৰ জাতি দিব, বিদেশীক জাতি দিব খুজিছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ মিছাকে ঠগিলে। যিসকল জনজাতীয় ৰাইজ আছে তেওঁলোকক 6 শিডিউলৰ সম্পূৰ্ণ সুবিধা দিম বুলি কৈ সেইটোকো নিদিলে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে। বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি কৈ বৃহৎ নদীবান্ধ খুলি অসমৰ সমাজ জাতীয় সভ্যতা ধ্বংস কৰিবলৈ ওলাইছে। তেওঁলোকে বান গৰাখহনীয়া সমস্যা সমাধান কৰিম বুলি কৈ নকৰিলে। তাৰ উপৰিও মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি যি তেওঁলোকে ভোট লৈছিল, যোৱাবাৰ নিৰ্বাচনৰ এজেণ্ডা কি আছিল? মেহেংগাই যিটো হৈছে এইটো তেওঁলোকে কমাব বুলি কৈছিল। এতিয়া কমোৱাৰ নাম নাই। ৰকেটৰ পিছফালে জুই দিলে যেনেকৈ ওপৰলৈ যায় তেনেকৈ আমাৰ মূল্য বৃদ্ধি ওপৰলৈ হুৰা হৈ ওপৰলৈ উঠিছে। অকল মানে অত্যাৱশ্যকীয় সামগ্ৰীয়ে নহয়, যিমান নাম ল'ব মানে জলে শিলগুটি মাৰে য'তে পৰে তাৰে দাম বঢ়া নিচিনা। তাৰমানে এই ঘৰ বন্ধা সামগ্ৰী, শিলগুটি, ইটা, বালি, চিমেণ্ট চবৰ দাম বাঢ়িছে। আমাৰ সাধাৰণ জীৱনদায়ী ঔষধৰ দাম বাঢ়িছে। তাৰ লগে লগে আমাৰ লাইটৰ বিল মুঠতে বিজেপি চৰকাৰ দিনত 9 বাৰ বাঢ়িলে। ৰাইজ খাজানা বাঢ়িলে 5 বাৰ, খাজানা বাঢ়িলে 5 বাৰ। গতিকে ৰাইজে এবাৰ প্ৰতিশোধ ল'বলৈ আগবাঢ়িব লাগে। মই ক'ব কোৱাই নাই, ৰাইজে কৈছে। আৰু সেইকাৰণে যুঁজখন মোৰ লগত যুঁজ নহয়তো। মই আপোনালোকৰ মাজত আছো, আপোনালোকৰ লগত আছো, আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ ৰাইজ মই যুঁজিবলৈ অসমৰ ৰাইজক কথা দিছো। আৰু মই আগতে কৈছো যে প্ৰাণ কেনেবাকে যাব পাৰে, ৰাইজক যিটো বচন দিলো বচন নাযায়, প্ৰাণ যাব বচন নাযায় ৰাইজ। আৰু আপোনালোকে আজি চব কিছুমান মানুহে বিশ্বাসঘাতকতা কৰিছে দেখিছে। কিছুমান মানুহৰ কাৰণে ক্ষমতা আটাইতকৈ গুৰুত্বপূৰ্ণ, তেওঁলোকৰ কাৰণে জাতি গুৰুত্বপূৰ্ণ নহয়। এতিয়া বিজেপিৰ প্ৰাৰ্থীগৰাকীও মানে যিগৰাকী প্ৰাৰ্থী এটা সময়ত আপোনালোকে ইমান মৰম কৰিছিলে, ইমান আশীৰ্বাদ দিলে, মই কৈছো যে সেইগৰাকী মানুহ আহিলে মানুহে আৱেগত কান্দে। আৰু তুমি দিলা কি? জাতিজনকী এখন আইন দিছা। তুমি দিছা কি? 5 গৰাকী মানুহক গুলিয়াই হত্যা কৰি দিছা। তুমি দিছা কি? যিমান প্ৰতিশ্ৰুতি দিছা সকলো প্ৰতিশ্ৰুতি ভংগ কৰিছা। সেইকাৰণে অথনি কৈছো যে আজিকালি মানে বিজেপিৰ পদুম যিটো ফুল, পদুম ফুল হৈ থকা নাই। মৰাটোতো মৰিবই। এদিন বৰষুণ আৰম্ভ হৈ গৈছে, জাহাজ চলা আৰম্ভ কৰিব। জাহাজ চলিলে পদুম থাকিব নেকি পানীত? কওকচোন ৰাইজ। জাহাজ চলা আৰম্ভ কৰিলে পদুম ফুল পানীত নাথাকে ৰাইজ। আৰু পদুম ফুলৰ অৱস্থা এতিয়া চব সকলো কথা তেওঁলোকে মিছাকে কৈছে। এতিয়া এনেকুৱা হৈ গ'লে যেন পদুম ফুলটো পবিত্ৰ বস্তু, অতি পবিত্ৰ বস্তু, পূজাত আমাৰ ব্যৱহাৰ হয়, আমাৰ দেৱীৰ বাহন। গতিকে মানে এই গোটেই কথা বতৰাবোৰ আমি সকলোৱে জানো। কিন্তু তাৰ পাছত এই পদুম ফুলৰ নামত যেতিয়া ভোট লয় বিজেপিয়ে, সকলো প্ৰতিশ্ৰুতি যেতিয়া তেওঁলোকে ভংগ কৰে, আমি কৈছো যে এতিয়া পদুম ফুল হৈ থকা নাই, এপ্ৰিল ফুল হৈছে। হয়নে নহয় কওক? বিদেশী যাব 16 মে'ৰ পিছত বিদেশী যাব বুলি কৈছে। যাব বুলি ঠিকে কৈছে, অসমৰ পৰা নহয় সিফালৰ পৰা আহিব বুলি কৈছে। পালি টোপোলা বান্ধিব লাগে বুলি ঠিকে কৈছে, অসমত নহয় সিপাৰে, ফেন্সিঙৰ সিপাৰে পালি টোপোলা বান্ধিছে আহিবলৈ। টোপোলা ৰেডি কৰিব কৈছে মোদীয়ে আৰু আহিবলৈ কৈছে। গতিকে ৰাইজ সভা আছে বুলি কৈছে, মই দীঘলীয়া কথা নকওঁ, আশীৰ্বাদ দিব। সকলোৱে নিজৰ ল'ৰা বুলি ভাবি যুঁজলৈ আগবঢ়াই দিয়ক। আৰু আগন্তুক দিনসমূহত আপোনালোকৰ এই অঞ্চলৰ যি সমস্যা আছে, এই চেচুঘাটৰ দলং, এইগৰাকী বিজেপি প্ৰাৰ্থীগৰাকীৰ জীৱনৰ সপোন আছিল ছাত্ৰ সন্থা, অসমত বিধায়ক হ'ল, এইটো সমষ্টিৰ পৰা সাংসদ হ'ল, মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, চব হ'ল, কিন্তু চেচুঘাটৰ দলং কিন্তু আজিলৈকে নহ'ল। গতিকে ৰাইজ আমি প্ৰতিশ্ৰুতি দিছো, আমাৰ তৰফৰ পৰা আমি আগন্তুক দিনসমূহত মোৰ ফালৰ পৰা চেচুঘাটৰ দলঙৰ কাৰণে আগতেও দিছো। ইয়ালৈ মই আহিছিলো আগতে, মনত আছেনে নাই নাজানো। আমাৰ আঞ্চলিক ছাত্ৰ সন্থা অধিৱেশনলৈ আহোঁতে তাত আছিলো, এখন প্ৰতিবাদী সভাতো মই অংশগ্ৰহণ কৰিছো চেচুঘাটৰ দলঙৰ কাৰণে। এবাৰ চিগনেচাৰ কেম্পেইনিং হৈছিল, তেতিয়াও সহযোগিতা কৰাইছো। গতিকে এই যিটো দাবী, এই দাবীটোৰ লগত আমি আছো। আৰু আগন্তুক দিনসমূহতো
এই দাবী পূৰ্ণ কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা সকলো ধৰণৰ সহযোগিতা থাকিব আমি যুঁজিম আৰু আপোনালোকৰ এই অধিকাৰ আজৰি আনিম গতিকে ৰাইজ দীঘলীয়া কথা নহয় এটা কথা ক'ব কৈছো কেৱল মাত্ৰ ৰাইজৰ মাজত যাতে আমাৰ দলৰ চিম্বল আমি কংগ্ৰেছ দল ৰাইজৰ দল আমি সকলো একেলগে খেলিছো আমাৰ চিম্বল জাহাজ গতিকে আমি এই জাহাজৰ চিম্বল যাতে চুকে কোণে গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে আশীৰ উৰ্ধৰ আইতাগৰাকীও যাতে গম পায় যে আমাৰ চিম্বল এইবাৰ বিৰোধী ঐক্য মঞ্চৰ চিম্বল চীন জাহাজ এই কথা আপোনালোকে সকলোৱে আমি এই দায়িত্ব ল'ব লাগিব তাৰ লগে লগে আৰু এটা কথা ক'ব খুজিছো যে আপোনালোকে সকলোৱে ভোট দিবই আপোনালোকৰ উপৰিও আপোনালোকে এটা দায়িত্ব পালন কৰিব লাগিব নিজৰ লৰাৰ কাৰণে যে আপোনালোকে নিজৰ পৰিয়ালৰ উপৰিও বংশ মিতিৰ কুটুম চিনাকি যিমান আছে সকলোকে ক'ব লাগিব হয় লগ কৰি ক'ব আৰু নহ'লেওতো বিজ্ঞানীয়ে দিয়া এই ব্ৰহ্মাস্ত্ৰটো আছে এইটোৰ যোগেদি আপোনালোকে সকলোৰে লগত যোগাযোগ কৰিব আৰু ক'ব যে আপোনালোকে ভোট দিব লাগিব দেশৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আমাৰ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ মাটি ভেটিৰ কাৰণে আমি যাতে আমাৰ মাটি ভেটি নেহেৰুৱাওঁ আমি যাতে আমাৰ আইৰ মুখৰ কথা যাতে কেতিয়াও হেৰুৱাব লগা পৰিৱেশৰ সৃষ্টি নহয় তাৰ কাৰণে আহক এইবাৰ সেই ভয়াৱহ সাম্প্ৰদায়িক ধৰ্মীয় ৰাজনীতি কৰা মেৰুকৰণ কৰা দেশৰ সংবিধান দেশৰ গণতন্ত্ৰ সংকটত পেলোৱা সেই বিজেপিৰ বিৰুদ্ধে ভোট দিওঁ আহক এই আহ্বান আগতে সকলোৱে কৰিব লাগিব গতিকে মই সকলোকে আহ্বান জনাইছো যাতে সকলোৱে 19 এপ্ৰিলত দলে বলে আগবাঢ়ি আহে আৰু এটা আহ্বান জনাইছো যাতে গাঁও অঞ্চলসমূহত ভোটদানৰ হাৰ যাতে বাঢ়ে 100 গৰাকী মানুহৰ ভিতৰত যাতে 95 গৰাকী ন্যূনতম মানুহে ভোট দিবলৈ ওলাই আহে কাৰণ গাঁৱত ভোট দিয়া মানুহৰ সংখ্যা কম 70% বা 70% এইটো বঢ়াব লাগিব আৰু গাঁও অঞ্চলত আৰু বাগিচা অঞ্চলত যেতিয়া ভোটৰ হাৰ বাঢ়িব নৰেন্দ্ৰ মোদী আহিলে নৈতিকভাৱে ঘৰুৱাব নোৱাৰে কথা নিশ্চিত কেৱল মাত্ৰ ভোটৰ হাৰ বঢ়াওক আৰু ৰাইজ আমি সকলোৱে মিলি আছো একলগ হৈ আছো একতাত শক্তি আছে আৰু সেইকাৰণে আমি সকলোৱে মিলি সিদ্ধান্ত লৈছো যে আমি যুঁজিম আৰু আমি জিকিম ৰাইজ আমি জিকিম এবাৰ জিকিম গতিকে সকলো ৰাইজক শ্ৰদ্ধা জনাই আশীৰ্বাদ সকলোৱে আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ।